কংগ্ৰেছ আৰু বিজেপি যোগদান কৰিছে এতিয়া অৰ্ধ শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে আৰু 2024 নিৰ্বাচনৰ পূৰ্বে এতিয়া এনেদৰে কংগ্ৰেছত তীব্ৰ সহনীয়া পৰিলক্ষিত হৈছে। আমি সেই দৃশ্যাংশটো দেখুৱাইছো কিদৰে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰিছে অৰ্ধ শতাধিক আলিম উলামাই। আৰু এয়া হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ শিমলীবাৰী আৰু শিমলাবাৰীত এনেদৰে প্ৰায় অৰ্ধ শতাধিক আলিম উলামাই বিজেপি দলত যোগদান কৰে আৰু 2024 নিৰ্বাচনৰ পূৰ্বে এনেদৰে কংগ্ৰেছ দলত ব্যাপক সহনীয়া এতিয়া পৰিলক্ষিত হৈছে। এইবাৰ বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰিছে অৰ্ধ শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে। বিজেপি চৰকাৰে কৰা কামৰ আৰু উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ এনেদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি যোগদান কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে একেগৰাকী অৰ্ধ শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে। জলেশ্বৰ সমষ্টিৰ বিজেপিৰ যুৱ নেতা উছমান গনিৰ সৈতে মত বিনিময় কৰে আৰু বিজেপি চৰকাৰৰ প্ৰশংসা কৰে আলিম উলমাসকলে। আনকি 70 বছৰ ধৰি কংগ্ৰেছে যি কাম কৰিব পৰা নাই বিজেপিয়ে সেই কাম কৰিছে বুলিও মন্তব্য কৰে এইসকল ইছলাম ধৰ্মাৱলম্বী লোকে। আৰু যিহেতু 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেদৰে এতিয়া কংগ্ৰেছৰ তীব্ৰ সহনীয়া পৰিলক্ষিত হৈছে। কংগ্ৰেছ এৰি বিজেপি দলত যোগদান কৰিছে অৰ্ধ শতাধিক আলিম উলামাই। আৰু এয়া হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ শিমলাবাৰীৰ দৃশ্যাংশ। শিমলাবাৰীতো এনেদৰে প্ৰায় অৰ্ধ শতাধিক আলিম উলামা ইছলাম ধৰ্মাৱলম্বী লোকে বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিছে যে 70 বছৰ ধৰি কংগ্ৰেছে যি কাম কৰিব পৰা নাই বিজেপিয়ে সেই কাম কৰিছে বুলি মন্তব্য কৰে আলিম উলামাসকলে। আজি আমি শিমলাবাৰী উছমান গনি ডাঙৰীয়াৰ লগত আমি মিলিবৰ কাৰণে আহিছোঁ। বিজেপি উছমান গনি ডাঙৰীয়াৰ ঘৰতে আহিছোঁ। আমি আলিম উলামা সকলোৱে মিলি ইয়াতে আহিছোঁ বিজেপি দলটো ছাপোৰ্ট কৰিবৰ কাৰণে। এইটোৰ কাৰণে এইটোই হ'ল যে বিজেপি দল আজি ভাল ভাল কাম কৰি আছে, আমাৰ উন্নয়নৰ খাতিৰত বহুত কাম কৰি আছে, নদীৰ সমস্যাবিলাক সমাধান কৰি আছে আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত বহুত বিজেপি চৰকাৰ ভাল ভাল কাম কৰি আছে। আজি আমাৰ ৰাস্তাবিলাক পকি হৈ আছে, কিন্তু আমি 70 বছৰ এই কংগ্ৰেছ দলক ভোট দি আছো, কিন্তু এই উন্নয়নবিলাক আমি দেখা নাই। আৰু ইয়াৰ পরও আমরা এই তালাচাবি দল এটা আছে মৌলানা বদরুদ্দিন আজমলক আমরা তিনিবারকৈ আমরা এমপি বনালো, কিন্তু আমরা উন্নয়ন বস্তু আমি পাওয়া নাই। ওই কারণে আমি আলিম উলামা সকলে মিলি এবার আমরা সকলে মিলি চাইছো যে এবার আমরা জলেশ্বৰ সমষ্টিৰ পৰা বিজেপি দলক আমি জিকাই লৈ আৰু আমাৰ এই জলেশ্বৰ সমষ্টিখন আমরা আগুৱাই লৈ যাওয়ার কারণে আমরা সকলে উৎসাহিত হয়েছি। আৰু এখানে কৈ মই আমার কথা নহয় আমাক প্ৰেছাৰ কৰিব জোৰ কৰি লৈ অহা নাই, কোনোবাই ধমকি দি লৈ অহা নাই, কিন্তু আমি নিজে ইচ্ছামতো ইয়াতে আহিছো যে আমাৰ জলেশ্বৰ সমষ্টিখন যদি আগুৱাই লৈ যাবৰ কাৰণে আগুৱাই লৈ যাব লাগে, তো আমি বিজেপি চৰকাৰক আমাক সাপোর্ট কৰিব লাগে আৰু উছমান ভাইক আমাক আগুৱাই লৈ যাব লাগে। ওই কারণে আমি ইয়াতে আহিছো, আমাকে কোনো জোর করে ইয়াত লৈ অহা নাই। বিজেপি যোগদান কৰিব অতি সোনকালে ইনশাল্লাহ আমরা যোগদান কৰিম, বিজেপি দলত যোগদান কৰিছো আৰু আলিম উলামা এই বিজেপি দলৰ লগত এতিয়া জড়িত আছে। আজি আপোনালোক কিমান জন আহিছে? আজি 15-20 জন মতো আহিছো। জলেশ্বৰ সমষ্টিৰ পৰাই আহিছে সকলে, কিছু আছে পীরবাড়ির পৰা আহিছে, কিছু ধুমৰগাড়ৰ পৰা আহিছে, কিছু শিয়ালকান্দা ধাৰাই বাজাৰৰ পৰা আহিছে আৰু কিছু গৌৰনগৰৰ পৰা আহিছে আৰু কিছু চাকলিৰ পৰাও আহিছো। মই চাকলিৰ পৰা আহিছো, বিভিন্ন ঠাইৰ পৰা আহিছে। বিভিন্ন ঠাইৰ পৰা আমরা আহিছো। মাদ্রাসার শিক্ষক আমরা আৰু কোনোবাই জামে মসজিদৰ ইমামও হয়, কোনোবাই আৰু এনেকুৱাই আর কি মানে মাদ্রাসার শিক্ষক মসজিদৰ ইমাম এই সকলো আমরা ইয়াতে উপস্থিত হয়েছে। আপোনালোকে বিজেপিকে কিয় এনেকুৱা আকলে ল'বলৈ মানে? বিজেপি ভাল ভাল কাম কৰি আছে, কিন্তু বিজেপি যেতিয়া আছে কিন্তু আমরা বহুত শান্তিতে আছো, কিন্তু কংগ্রেস যেতিয়া আছিল আমরা ইমান শান্তিতে না আছিলো। বহুত আপোনালোকে দেখা পাইছে যে বহুত কংগ্রেস দল থাকার আছিল যে ওই টাইমত বহুত হাল্লা কাজিয়া হয়েছে, কিন্তু এতিয়া যে বিজেপি আছে কিন্তু ইমান হাল্লা কাজিয়া নাই। আমরা বহুত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110।